চাওক আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে ডবকা টাউন ৯ নম্বৰ ৱাৰ্ডৰ এজন ব্যক্তি CSP আছে এই ব্যক্তিজনৰ ঘৰত আহি প্ৰায় ৰাইজে কোৱা মতে স্থানীয় ৰাইজে কোৱা মতে প্ৰায় ৩জনকৈ দুষ্কৃতিকাৰী আহি হত্যা কৰাৰ উদ্দেশ্যে যি ধৰণে বৰ্বৰ আক্ৰমণ কৰিলে ইতিমধ্যে মৃত্যুৰে যুঁজি আছে এই ব্যক্তিজনক ইতিমধ্যে গুৱাহাটী পৰ্যন্ত ৰেফাৰ কৰিবলগীয়া হৈছে ডক্টৰে সংকটজনক অৱস্থাত আছে বুলি ইতিমধ্যে লোকসকলক জনাইছে গতিকে এক ভয়ংকৰ আৰু ডবকাৰ বাবে এক আচৰিত ঘটনা কাৰণ আমাৰ ইয়াত এক সম্প্ৰীতি আছে এই সম্প্ৰীতি বিনষ্ট কৰা বিগত কেইমাহমানৰ পৰা এটা চক্ৰ আছে যি চক্ৰই সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে ইতিমধ্যে স্থানীয় ৰাইজে এই দুষ্কৃতিকাৰী যি ২-৩জনকৈ যুৱক আছে এইসকলক চিনাক্ত কৰিছে আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে এই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে এই দুখজনক ঘটনা সংঘটিত হোৱা খবৰ পায়ে আমি আমচুৰ প্ৰতিনিধি দল এই স্থানত উপস্থিত হৈছোঁ আমি স্পষ্টভাৱে আমচুৰ ফালৰ পৰা দাবী জনাব বিচাৰিছোঁ এই ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰাৰ সাহস কেনেকৈ কৰিলে আৰু এই যুৱককেইজনেই নহয় হয়তো এওঁলোকৰ পিছফালে আৰু কোনোবা চক্ৰ জড়িত হৈ থাকিব পাৰে যাৰ সাহসক আজি এনেধৰণে হত্যাৰ উদ্দেশ্যে এজন ব্যক্তিৰ ঘৰৰ ভিতৰত আহি বৰ্বৰভাৱে আক্ৰমণ কৰিবলৈ সাহস গোটালে এই পৰ্যন্ত তেজেৰে লুতুৰি পুতুৰি হৈ আছে এই ঠাইডোখৰ গতিকে আমি স্পষ্টভাৱে আমি আৰক্ষী অধীক্ষক বুজাই আমি দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে ২৪ ঘণ্টাৰ ভিতৰত এই দুষ্কৃতিকাৰীসকলক কৰায়ত্ব কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে আগন্তুক দিনত এনেধৰণৰ চক্ৰৰ লগত কোন জড়িত আছে আৰু ডবকা এলেকাখনত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ কোনে চেষ্টা কৰি আছে সেইসকলৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এজনকৈ কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দি এই পৰিয়ালটোক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি আমচুৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আজি ৰাতিপুৱা অনুমানিক ১১টামান বজাত এই আমাৰ পুৰাণ বজাৰ ৯ নম্বৰ ৱাৰ্ডত অনুপ দে নামৰ মানুহ এজনে তাৰ গণ্যকৰ নামত এটা CSP আছে এই CSPত ২-৩জনীয়া মানুহ এটা দলে দিনৰ দুপৰীয়া আহি তেওঁৰ ঘৰৰ ভিতৰত তেওঁক কিবা লৈ লাগিছে আমি নাজানো গম নাপাওঁ এতিয়ালৈকে পোৱা নাই তেওঁ এতিয়া বৰ্তমানে চিৰিয়াছ আছে গুৱাহাটীত আছে আমি সূত্ৰটো পাই যাম বা প্ৰশাসনে তদন্ত কৰি আছে সূত্ৰটো ওলাই যাব কিন্তু তেওঁ দিনৰ দুপৰে এই চোকা অস্ত্ৰৰে মাৰপিট কৰি গুচি গ'ল আমি আপোনালোকৰ মাধ্যমে জনাব বিচাৰিছোঁ যে যোৱা কেইদিন আগত মই তেনেকৈ দেখিছোঁ যে কিবা এই আমাৰ শ্মশানত কালী মন্দিৰ এটা মূৰ্তি এটা ভাঙি দিয়া হৈছিলে তাৰপিছত যেতিয়া আমি দেখিলোঁ সেই মানুহজন ১০ নম্বৰৰ কেইদিনমান আগত দেখিলোঁ সেই কিবাকিবি ঘটনা ঘটে এই ১০ নম্বৰতে গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে ১০ নম্বৰৰ গোটেই মানুহবিলাক যে বেয়া তেনেকৈ কোনো কথা নহয় ২-৪জন মানুহ বেয়া আছে গতিকে ইয়াৰ লোকেল মানুহে মিলি আমি গোটেই ৰাইজে মিলি সংগঠনে মিলি এই ২-৪জন মানুহক যদি ইয়াৰ পৰা ওলাই দি তাৰ বৃহৎ ব্যৱস্থা লোৱা হয় তে গোটেই মানুহকেইটা শান্তিত থাকিব আমি আৰু অশান্তি নিবিচাৰোঁ আমি ডবকাত যি শান্তিত আছোঁ এই শান্তিটো অশান্তিৰ ফালে নিয়াৰ কাৰণে ২-৪টা মানুহে অশান্তি কৰিব বিচাৰিছে গতিকে পুলিচ প্ৰশাসনে এইটো ভাল তদন্ত কৰি এই ২-৪জন কোন আছে তেওঁলোকক ওলাব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে বুলি আমি জনাব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত